নমস্কাৰ আসাম জবছ কেকাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম, বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ আনিব চেষ্টা কৰিছোঁ। আশা কৰিছোঁ এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপেৰেশ্যনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, হু ডিজাইন দ্য ইণ্ডিয়ান ৰুপি চিম্বল? ভাৰতীয় টকাৰ প্ৰতীক কোনে ডিজাইন কৰিছিল? ইয়াৰ এনচাৰটো হৈছে উদয় কুমাৰ ধৰ্মলিংগমে ভাৰতীয় টকাৰ প্ৰতীক ডিজাইন কৰিছিল। নেক্সট কুৱেশ্যন, ইন আই ডনেশ্যন হুইচ পাৰ্ট অফ দ্য ডনাৰ্ছ আই ইজ ইউটিলাইজ? চকু দানত দাতাৰ চকু কোনটো অংশ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰটো হৈছে কৰ্নিয়া। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ দ্য ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ এনচাৰটো হৈছে লৰ্ড মাউণ্টবেটেন। নেক্সট কুৱেশ্যন, হোৱাট কাইণ্ড অফ চুগাৰ ইজ ফাউণ্ড ইন হানি? মৌত কেনেধৰণৰ চেনি পোৱা যায়? ইয়াৰ এনচাৰটো হৈছে ফ্ৰুক্ট'জ। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ মেক্স দ্য সুন্দৰবন ডেল্টা? কোনখন নদীয়ে সুন্দৰবন বদ্বীপ তৈয়াৰ কৰে? ইয়াৰ এনচাৰটো হৈছে গংগা নদীয়ে। নেক্সট কুৱেশ্যন, ফ্ৰম হুৱেৰ সত্যমেৱ জয়তে ইজ টেকেন? সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা হৈছে? ইয়াৰ এনচাৰটো হৈছে মুণ্ডকা উপনিষদৰ পৰা সত্যমেৱ জয়তে লোৱা হৈছে। নেক্সট কুৱেশ্যন, হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন ডিল উইথ এ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি? সংবিধানৰ কোনটো অনুচ্ছেদ বিত্তীয় জৰুৰীকালীন অৱস্থাৰ বিষয়ে সম্পৰ্কিত? ইয়াৰ এনচাৰটো হৈছে আৰ্টিকল 360। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ গৌতম বুদ্ধ বৰ্ন? গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? ইয়াৰ এনচাৰটো হৈছে লুম্বিনী, নেপাল। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য অভিনৱ ভাৰত ছ'চাইটি? অভিনৱ ভাৰত সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ এনচাৰটো হৈছে বিনায়ক দামোদৰ সাভাৰকাৰে অভিনৱ ভাৰত সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ইন হুইচ প্লেচ ইণ্ডিয়ান কাৰেঞ্চি নোটছ আৰ প্ৰিণ্টেড? কোনবোৰ ঠাইত ভাৰতীয় মুদ্ৰাৰ নোট ছপা হয়? ইয়াৰ এনচাৰটো হৈছে নাছিক, মহাৰাষ্ট্ৰত ভাৰতীয় মুদ্ৰাৰ নোট ছপা হয়। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ ইছৰ' লোকেটেড? ইছৰ' ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হৈছে বাংগালোৰত ইছৰ' অৱস্থিত। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন? ইয়াৰ এনচাৰটো হৈছে সৰোজিনী নাইডু হ'ল ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল। নেক্সট কুৱেশ্যন, হুইচ গেছ ফিল্ড ইন টায়াৰ অফ প্লেন? প্লেনৰ টায়াৰত কোনটো গেছ ভৰ্তি কৰা হয়? ইয়াৰ এনচাৰটো হৈছে হিলিয়াম গেছ। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ লোকেটেড? আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হৈছে দ্য হেগ, নেদাৰলেণ্ডছ। অৰ্থাৎ নেদাৰলেণ্ডছৰ হেগত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন ইণ্ডিয়া ফৰ্মড অন দ্য বেচিছ অফ লেংগুৱেজ? ভাষাৰ আধাৰত গঠিত ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন? ইয়াৰ এনচাৰটো হৈছে অন্ধ্ৰ প্ৰদেশ। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ দ্য ফাৰ্ষ্ট বেটেল অফ পানিপথ ফ'ৰ্ট? পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ এনচাৰটো হৈছে 1526। নেক্সট কুৱেশ্যন, হুৱেন ইজ এইডছ ডে চেলিব্ৰেটেড? এইডছ দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ এনচাৰটো হৈছে 1 ডিচেম্বৰত এইডছ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, এ কাট ডায়মণ্ড চাইন ব্ৰিলিয়েণ্টলি ডিউ টু হুইচ ফেন'মেনন? এটা কাটি লোৱা হীৰা কোনটো পৰিঘটনাৰ বাবেই উজ্জ্বলভাৱে জিলিকি উঠে? ইয়াৰ এনচাৰটো হৈছে টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন, অৰ্থাৎ মুঠ আভ্যন্তৰীণ প্ৰতিফলনৰ বাবে। নেক্সট কুৱেশ্যন, এ মানি বিল আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ টেবুলড ইন হুইচ হাউচ অফ পাৰ্লিয়ামেণ্ট? ভাৰতৰ সংবিধানৰ অধীনত এখন ধন বিধেয়ক সংসদৰ কোনখন সদনত উত্থাপন কৰা হয়? ইয়াৰ এনচাৰটো হৈছে লোকসভা। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ দ্য নেশ্যনেল এন্থম অফ ইণ্ডিয়া এডপ্টেড বাই দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি? ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কেতিয়া সংবিধান সভাই গ্ৰহণ কৰিছিল? ইয়াৰ এনচাৰটো হৈছে 24 জানুৱাৰী 1950, অৰ্থাৎ 1950 চনৰ 24 জানুৱাৰী তাৰিখে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত সংবিধান সভাই গ্ৰহণ কৰিছিল।
আজি ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। বাকী প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম আৰু নেক্সট ভিডিঅ' নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। অ'কে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।